কথা কলিতে না মানে খং রাগ হয়। আমাৰ ছোৱালীবিলাকে আমি সদায় কৈ থাকো, ছোৱালীবিলাক চাবই পিনে বয়ফ্ৰেণ্ড ল'ব নালাগে বুলি কয়, বয়ফ্ৰেণ্ড লৈ থাকিব। ওলোৱা বাক্য এনেই হঠাৎ নহয় বুলি কৈছে। That comes with the demonstration of the power বুলি কৈছে। শক্তি তেওঁ কথা কয়, খালি লাইক প্ৰভু ডাঙৰ ঈশ্বৰ হয়, শক্তিবান ঈশ্বৰ হয় বুলি মাত্ৰ নকয়, তেওঁ প্ৰমাণ কৰি দেখুৱাই তেওঁ শক্তিটো। আমি যদি চাওঁ 1 Corinthians chapter 2 verse 4 যদি আমি চাওঁ, ওকে কোনোবা পঢ়ি দিব, ইংলিছতো ভাল কোৱা আছে, ওকে ৰেড ইন ইংলিছ, অসমীয়াতো পঢ়ি দিয়ক প্লিজ। নহ'লে 3 পদটো পঢ়ক কিতাপটো। মোৰ বাক্য জ্ঞানৰ মনোমোহা কথাৰে নহয়, পবিত্ৰ আত্মাৰ শক্তিৰ দ্বাৰাহে প্ৰমাণ হৈছে। কেনেকুৱা কৈছে ইংলিছত? My speech and my preaching not enticing word. It was not from enticing word. Yeah. Demonstration of spirit and power. Wese মোৰ কথাবিলাক ওকে মনোমোহা মানে ভুলুৱা কথাৰ দ্বাৰাই নহয়, মিঠা মিঠা কৈ পেলাই কাৰোবাক তেওঁ এণ্টাইজ কৰিলে, ইনডিউচ কৰিলে তেওঁ, আৰু তেওঁ কৈছে my speech, okay, মোৰ কথাবিলাক, মোৰ preaching was from the power বুলি কৈছে, power from the spirit, আত্মাৰ শক্তি, demonstration of power বুলি কৈছে, প্ৰভুৰ শক্তিহে। আজি যেতিয়া আমি কথা কয়, আমি শক্তিত কওঁ নে, আত্মাৰ শক্তিত আমি কওঁ নে, শক্তিৰ ডেমনষ্ট্ৰেশ্যন হয় নে আমাৰ কথা? হালেলুয়া।